তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই মৌচম। তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই মৌচম। চ' আশা কৰোঁ সকলোৰে ভাল। চ' এই জিমলৈ ওলাইছোঁ ৰাতিপুৱা হৈছে 6টা। জিমলৈ ওলাইছোঁ। আজি আছে লেগছ এক্সাৰচাইজ, লেগছৰ। চ' আজি গৈ লওঁ জিমত লেগছ। বাকী ভিডিঅ' কৰিবলৈ তাত সময় নহয়, একদম মানে কিবা ভাল নালাগে ভিডিঅ' কৰিবলৈ তাত। প্ৰথম নতুন গৈ আছোঁ যে মানে কিবা আনকমফৰ্টেবল ফিল লাগে। বাকী যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম তোমালোকৰ মাজলৈ, চাওঁ কি কওঁ। বাকী আজি লেকচাৰ আছে এক্সাৰচাইজ। বাকী গৈ লওঁ, লগ পাইছোঁ তোমালোকক। প্ৰথমে গাইছ বাইকখন উলিয়াই লৈছোঁ। ত' মোৰ বাইকখন থাকে ইয়াত, মোৰ বাইকখন এই গেৰেজত থাকে। চ' গেৰেজৰ পৰা উলিয়াই লওঁ বাইকখন। বাকী গৈ আছোঁ উলিয়াই লৈ, চাই থাকা তোমালোকে। গাইছ কালি ৰাতি পূৰা বৰষুণ দিলে। বাকী বৰষুণত গাড়ী দুখন কেনেকুৱা হৈছে চাওঁ, গোটেই পোট খাই গ'ল পানীৰে। তো গাইছ আমাৰ দেৰগাঁৱত আজিকালি কি হৈছে নাজানো, এজাক বৰষুণ দিলেই বানপানীৰ লেখীয়া পানী হৈ যায় মানে। বাকী কালি দিনত এজাক পানী দিছিলে, আজি ৰাতিও দিছিলে বৰষুণ মানে। কালিৰ দিনতো দিছিলে এজাক বৰষুণ আৰু আজি ৰাতিও দি আছিলে, গোটেই ৰাতিও দিছে বুলি কৈছে বৰষুণ। বাকী তোমালোকে পৰিস্থিতি চোৱা এজাক বৰষুণৰ ফলত কেনেকুৱা হৈছে আমাৰ দেৰগাঁও পথাৰবোৰ। যি দেখিছোঁ শিৱসাগৰহেন মানে জেগা লেখীয়া হৈ যাব যি দেখিছোঁ পানী দিয়া। শিৱসাগৰত যেনেকুৱা পানী হৈছিলে এইবাৰ আমাৰ দেৰগাঁৱতো হ'ব যেন লাগি গৈছে। বাকী তোমালোকে চোৱাচোন এইবোৰ পথাৰবোৰ চোৱা, হৈ একদম আঁতৰলৈকে চোৱা, এইফালে চোৱা এইবোৰ মানুহৰ ঘৰ পথাৰৰ মাজত। আৰু পথাৰখন বহুত ডাঙৰ হয়। এইখন চোৱা তুমি পানী কিমান হৈ আছে এইবোৰ দেখিছা। এজাক বৰষুণৰ ফলত একদম নৈ লেখীয়া হৈ গৈছে পানী। বাকী আৰু যি দেখিছোঁ আমাৰ জিমৰ তলতো দেখি আহিছোঁ এতিয়া, পানী ফুল হৈ আছে। বাকী তোমালোকক দেখুৱাম ভিডিঅ'টো জিমৰ তলত কেনেকুৱা পানী। বাকী তোমালোকে চাবাচোন গোটেই পানী ফুল হৈ আছে জিমৰ তলত। কি হৈছে নাজানো আজিকালি, এজাক বৰষুণ দিলেচোন কেলা নদী লেখীয়া হৈ যায়। বাকী তোমালোকক দেখুৱাই আছোঁ, চাই থাকা। তো গাইছ কেলা মানুহখিনিয়ে খেতিবোৰ কৰিবলৈ লৈছিলেহে, সেই পানীয়ে ঢাহি ধ্বংস কৰি দিলে খেতিখিনি। ইমান ধুনীয়াকৈ ধান চানবোৰ ৰুইছিলে, ৰুই পেলাই একেই হ'ল বোকাত। তো গাইছ আমাৰ ইয়াৰ নাৰিকলগুৰি চাৰিআলিত ন' এণ্ট্ৰি লিখাই থৈছে। পানী হৈ গ'ল যে এইখিনি মানুহখিনি যাবৰ কাৰণে অকণমান ন' এণ্ট্ৰি লগাই থৈছে। আৰু পূৰা চেকিং চলি আছে, যিহেতু 15 আগষ্ট আহি আছে সেইবাবে পূৰা চেকিং চলি আছে। বাৰী চাওঁ কেনেকৈ যাব পাৰোঁ পানীখনত। এইফালে ছাইডেদি উঠাই লৈ যাম চাগে, ফুটপাথেদি বাইকখন চাই লওঁ। দেখি চাওক এইখন চাৰিআলিৰ কি জাতীয় বিদ্যালয় নে কিখন, গোটেই পানী হৈ আছে ভিতৰতো। আৰু বাইক উঠাই আনিলোঁ, এইফালেদি উঠাই আনি ৰখাই দিছোঁ। বাকী এইপিনে নমাই দিম এতিয়া চাগে, বাইকখন আহিছে ৰখি দিছোঁ সেইকাৰণে, বাইকখন গৈ লওক। বাকী চাই থাকা তোমালোকে। এইখন দেখিছেনে পানীত কেনেকৈ উঠাই দিবলগীয়া হৈছে এইফালেদি। গাইছ এইখন বাইক খাই গুচি গ'ল এইফালে, যেনে তেনে নিচা ৰাস্তাটো একদম বেয়া হৈ আছে এইফালেদি চাইডেদি ভাগি আছে এইবোৰ ফুটপাথবোৰ। বাকী মই লৈ যাম এতিয়া বাইকখন। বাকী আৰু এখন গাড়ী আহি পেলাই ৰখি দিছোঁ ৰ'ব। তো গাইছ গাড়ীখনৰ কাৰণে নামি দিবলগীয়া হ'ল বাইকৰ পৰা। পূৰা গাড়ীখন গুচি গৈছে যে, পূৰা পানী ঢৌটো মানে ওপৰলৈ উঠি আহিছে, সেইকাৰণে নামি দিলোঁ বাইকখনৰ পৰা। বাকী বাইকখন পাৰ্কিং কৰি লওঁগৈ, গৈ লৈ যাওঁ উপায়, মানুহ নাই এতিয়া। বাকী ৰখাই লওঁগৈ জিমৰ তলত বাইকখন। বাকী চাই থাকা তোমালোকে। বাকী গাইছ ধুনীয়াকৈ বাইকখন ৰখাই ল'লোঁ, এয়া মোৰ বাইকখন। বাকী জিমৰ পৰা বাইকৰ তলেদি পানী গৈছে অলপ অলপ। বাকী আমাৰ জিমৰ তলটো। ত' গাইছ মই আছোঁ এতিয়া জিমৰ ওপৰত। চ' এয়া জিম, আমাৰ জিমখন। বাকী জিমৰ তলত তোমালোকে পানী চোৱা, চেক কৰা। তো গাইছ এইখনেই আমাৰ জিমখন। এইফালে জিমৰ ভিতৰলৈ সোমাই যায় আৰু এইফালে সোমাই যায় জিমৰ ভিতৰলৈ। বাকী জিমৰ তলবোৰ দেখুৱাই দিছোঁ। এইফালে এটা ধুনীয়া বেলকনি টাইপৰ আছে। বাকী এইখন ধুনীয়া কিবা বিউটি পাৰ্লাৰ আছে নেকি ছাইডত, ইমান লক্ষ্য কৰা নাই বাৰু। বাকী এইবোৰ আমাৰ জিমখন এখন। বাকী তলৰ ভিউটো চোৱা তোমালোকে কেনেকুৱা হৈ আছে। এই মানুহজন ৰখি আছে, এইফালে গোটেই পানী আৰু এইবোৰ গাড়ী বাইকবোৰ তেনেকৈ থৈ দিয়া আছে জিমলৈ অহা ষ্টুডেণ্টখিনি। বাকী বাইকত কিছুমান পানীত আছে, সেয়া পানী চোৱাওঁ গোটেই তলত। এইখন গাড়ী পানীত, সেয়া পানী গোটেই। তো গাইছ ভিডিঅ'টো ইমানেই আছিল। চ' আগতে নতুন ভিডিঅ'ত লগ পোৱা হয়, আজিলৈ বাই।